সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ মাঘ মাহৰ 3 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জানুৱাৰী মাহৰ 17 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি, শেষ ৰাতি 5:43 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ, দিনৰ 1:28 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 6:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:48 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱাৰীগণ বান্দৰৰ ৰস্তি, বায়ুযোগ হ'ব, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 1:28 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 10:11 পৰা 11:32। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুক কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 12:43 পৰা 2:10। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানো। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি বাহিৰৰ খেল ধেমালিবোৰৰ প্ৰতি কিছু আকৰ্ষিত হৈ পৰা দেখা যাব। লগতে ধ্যান আৰু যোগাভ্যাসে আজি আপোনাক কিছু উপকৃত কৰি তুলিব। গতিকে সেই ক্ষেত্ৰত জড়িত থকাটো আপোনাৰ বাবে ভাল হ'ব। আজি যিসকল ব্যক্তি চাকৰি বাকৰিৰ লগত জড়িত থাকে তেওঁলোকৰ ধনৰ অকণমান প্ৰয়োজনীয়তা আহিব পাৰে, যিহেতু তেওঁলোকে আগতে ধনৰ কিছু অপচয় কৰি থৈ দিছিল, যাৰ বাবে হাতত এওঁলোকৰ সিমান আজি ধন নাথাকিব। লগতে আপোনাৰ বন্ধুসকলে আপুনি ভবাতকৈ অধিক সহায় কৰা দেখা যাব। গতিকে বন্ধু বান্ধৱৰ পৰা আপুনি ভবাতকৈ বেছি সহায় সহযোগিতা দিনটোত লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি বিশেষ দিন হ'ব। গতিকে প্ৰেম সম্বন্ধত আজি মধুৰতা আহিব। লগতে যিকোনো নতুন প্ৰজেক্টৰ ওপৰত কাম কৰাৰ আগতে ভালদৰে চিন্তা কৰি লোৱাটো আপোনাৰ বাবে ভাল হ'ব। গতিকে ভালদৰে চিন্তা চৰ্চা কৰিহে নতুন কাম বনৰ প্ৰতি আগ্ৰহী হোৱাটো ভাল হ'ব। লগতে কিন্তু এই ৰাশি ব্যক্তিসকলৰ সমস্যাৰ সৈতে দ্ৰুতভাৱে সমাধান কৰাৰ কিছু ক্ষমতা আপোনাৰ ব্যক্তিত্বত আহিব। গতিকে সেই ব্যক্তিত্বই আজি আপোনাক সমাজত স্বীকৃতি প্ৰদান কৰাও দেখা যাব, লোকপ্ৰিয় কৰি তোলাও দেখা যাব। আজি আপুনি প্ৰতিটো মুহূৰ্তত প্ৰেমৰ সপোন দেখিব পাৰে, প্ৰেমৰ প্ৰতি আকৰ্ষিত হৈ পৰিব পাৰে। গতিকে আপোনাৰ বাবে আজি প্ৰেমত খুব শুভ দিন পৰিলক্ষিত হৈছে। লগতে শিক্ষা দীক্ষাত কিন্তু অকণমান দিনটো মধ্যম, কাৰণ একেটা বিষয় দুবাৰ তিনিবাৰ অধ্যয়ন কৰিবলগীয়া শিক্ষাৰ ক্ষেত্ৰত হ'ব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব এওঁলোকৰ 9 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি নাথাকিব, কাৰণ আপুনি নিজেই কাম বনবোৰ আপুনি কৰিব লাগিব। অৱশ্যে স্বাস্থ্যৰ উন্নতিৰ বাবে
কঠোৰ পৰিশ্ৰম কৰাৰ আজি প্ৰয়োজন আছে কাৰণ অচল হৈ বহি থাকিলে আপোনাৰ একোৱেই কাম নহ'ব গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন ৰাখিব লগতে এতিয়া সময় হৈছে নিজৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰখাৰ বিশেষকৈ ওজন যদি আপোনাৰ বেছি আছে তেতিয়াহ'লে শাৰীৰিক ব্যায়াম কৰাৰ চেষ্টা কৰক তেনে কৰিলে আপুনি সুস্থ হৈ থাকিব পাৰিব নহ'লে হয়তো অকণমান ওজন বৃদ্ধি পাব পাৰে লগতে নতুন চুক্তিবোৰ আপোনাৰ বাবে কিছু লাভজনক যেন যদিও লাগিব কিন্তু ইয়াৰ দ্বাৰা আশা কৰা ধৰণৰ আপুনি সুবিধা নাপাব পাৰে গতিকে নতুন চুক্তি নতুন কাম বনে যদিও আপোনাক কিছু লাভান্বিত কৰিব যেন আপোনাৰ অনুভৱ হ'ব কিন্তু আশা কৰা ধৰণৰ ফলাফল আপুনি আজিৰ দিনটোত লাভ নকৰিব গতিকে গুৰুত্ব ৰাখিব বিনিয়োগ কৰাৰ সময়ত যিমান পাৰে খৰখেদাকৈ আপুনি সিদ্ধান্ত ল'ব নালাগে কাৰণ খৰখেদাকৈ সিদ্ধান্ত ল'লে সেই বিনিয়োগে আপোনাৰ হয়তো কিছু লোকচানো কৰাব পাৰে গতিকে গুৰুত্ব ৰাখিব আজি পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তাক আপুনি যিমান পাৰে অগ্ৰাধিকাৰ দিয়াৰ চেষ্টা কৰক কাৰণ প্ৰয়োজনীয় সময়ত আপুনি পৰিয়ালৰ সহায় সহযোগিতা আজি কৰিব লাগিব তেওঁলোকৰ আনন্দ সুখৰ আজি আপুনি অংশীদাৰিত হোৱাৰ চেষ্টা কৰক কাৰণ তেনে কৰিলে আপুনি তেওঁলোকৰ বিশেষ গুৰুত্ব আপুনি লাভ কৰিব তেওঁলোকৰ মৰম চেনেহ কৰা দিনটোত দেখা যাব লগতে প্ৰেমত আজি দিনটো বিশেষ এক শুভ দিন প্ৰেমৰ ফালৰ পৰা অতি শুভভাৱে পাৰ হ'ব লগতে নতুন অংশীদাৰিত্ব আজি কিছু ফলপ্ৰসূ হ'ব যদি ক'ৰবাত আপুনি নতুনকৈ অংশীদাৰ হ'ম বুলি ভাবি আছে তেনে ক্ষেত্ৰত আপোনাৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে লগতে আপুনি বহু কাম এৰি থৈ আজি আপোনাৰ প্ৰিয় কাম কৰিবলৈ আপুনি সিদ্ধান্ত ল'ব পাৰে কিন্তু অতিৰিক্ত কামৰ বাবে আপুনি সেই প্ৰিয় কাম বনবোৰো হয়তো একাষৰীয়া কৰি ৰাখিবলৈ হ'ব পাৰে কাৰণ আপোনাৰ নিশ্চয় ইচ্ছা যাব আপুনি যি ভাল পায় সেই কাম কৰিবলৈ ইচ্ছা যাব কিন্তু অতিৰিক্ত কামৰ বোজাও আপোনাৰ ওপৰত আজি থকা দেখা যাব বিবাহিতসকলৰ বাবে আজি দিনটো বিশেষ শুভ দিন হয়তো উপহাৰৰ আজি আদান প্ৰদানো বৈবাহিক সম্বন্ধত হ'ব পাৰে শিক্ষাত আজি কোনো জ্যেষ্ঠ ব্যক্তিৰ কথা মতে আপুনি পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে বিশেষকৈ শিক্ষাগুৰু নতুবা পিতৃ মাতৃৰ আদেশ মতে আজি পঢ়া শুনা কৰিবলগীয়া হোৱা পৰিলক্ষিত হ'ব বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব মিথুন ৰাশি ব্যক্তিসকলে আজি শাৰীৰিক অসুস্থতাৰ পৰা কিছু আৰোগ্য প্ৰাপ্তিৰ সম্ভাৱনা এওঁলোকৰ যথেষ্ট আছে যাৰ বাবে অতি সোনকালে এওঁলোকে খেলা ধূলাত অংশগ্ৰহণ কৰিব বিচৰাও দেখা যাব লগতে যিসকল ব্যৱসায়ী আছে ডাঙৰ ব্যৱসায়ী আছে তেওঁলোকে বিনিয়োগ কৰাৰ পূৰ্বে অকণমান নিজৰ চিন্তা কৰি লোৱাটো ভাল হ'ব চিন্তা কৰিহে বিনিয়োগ কৰাটো ভাল হ'ব লগতে পাৰিবাৰিক উত্তেজনাই হয়তো আপোনাক অকণমান একাগ্ৰ হৈ কাম কৰাত ব্যাঘাত দিব পাৰে গতিকে অকণমান পৰিয়ালৰ কিবা কথাই কিবা চিন্তাই হয়তো একাগ্ৰতা ভংগ কৰিব পাৰে গতিকে গুৰুত্ব ৰাখিব অৱশ্যে বেয়া সময় আপোনাক অধিক শিকাই থৈ যাব গতিকে সময় নষ্ট নকৰি আপুনি যিমান পাৰে কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাটো ভাল হ'ব সময় নষ্ট কৰিলে অকণমান আপোনাৰ কাম বন পিছ পৰি ৰ'ব পাৰে লগতে আপোনাৰ আপোনজনৰ পৰা আজি ফোন আহিব নতুবা আপোনজনে কিবা খা খবৰ লগত যাৰ বাবে আপোনাৰ দিনটো অকণমান ৰোমান্টিক হৈ পৰিব আপোনাৰ অৱশ্যে পেছাধাৰী ক্ষমতা আজি বৃদ্ধি কৰি আপুনি আপোনাৰ কেৰিয়াৰৰ নতুন দুৱাৰ মুকলি কৰিব পাৰিব গতিকে আপুনি নিজৰ ক্ষমতা যিমান বৃদ্ধি কৰিব সিমানেই আপুনি কেৰিয়াৰত নতুন নতুন পথ আজি বিচাৰি পাব লগতে আপুনি নিজৰ ক্ষেত্ৰখনত অপৰিসীম সফলতা লাভ কৰাৰ আজি সম্ভাৱনা যথেষ্ট আছে গতিকে যি ক্ষেত্ৰত আপুনি কাম কৰি আছে সেই ক্ষেত্ৰত আপোনাৰ কৰ্মত কিছু নিপুণতা অহা দেখা যাব লগতে ক্ষমতা উন্নত কৰি আনতকৈ ভাল হ'বলৈ আজি চেষ্টা কৰক তেনে চেষ্টাই আপোনাক আজি বিশেষ সফলতা দিয়া দেখা যাব লগতে আপোনাৰ পৰিয়ালৰ কোনো সদস্যই আজি আপোনাৰ সৈতে কিছু সময় কটাবলৈ চেষ্টা কৰিব জোৰ কৰিব যাৰ বাবে আপোনাৰ কিছু সময় অকণমান অদৰকাৰী ক্ষেত্ৰতো ব্যয় হ'ব পাৰে বিশেষকৈ কামত পিছ পৰি ৰৈ আপুনি হয়তো পৰিয়ালৰ কোনোবা ব্যক্তিৰ সৈতে সময় পাৰ কৰিবলগীয়া হ'ব যাৰ বাবে আপুনি অনাগত দিনত সেই কাম বনবোৰ কৰিবলগীয়া হ'ব লগতে আজি আপোনাৰ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ দেখা পোৱা গৈছে বিবাহত আনন্দৰ যোগ আজি বিশেষকৈ পৰিলক্ষিত হৈছে বাকী শুভ সংখ্যা
আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰৰ অসুস্থতাই হয়তো আপোনাৰ মনত চিন্তাৰ কাৰণ হ'ব পাৰে। লগতে আপুনি সেই অসুস্থতাৰ পৰা অকণমান যিমান পাৰে ওলাই অহাৰ চেষ্টা কৰক, কাৰণ ওলাই আহিলে পৰিয়ালত পুনৰ সুখৰ পৰিৱেশ আপুনি সৃষ্টি কৰিব পাৰিব। নহ'লে হয়তো পৰিয়ালতো আপোনাৰ বিষয়ে আজি চিন্তা কৰি থকা দেখা যাব। লগতে বুদ্ধি প্ৰয়োগ কৰি আপুনি যিকোনো কাম কৰিলে আজি অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰিব। গতিকে যিমান পাৰে আপুনি বুদ্ধিৰ প্ৰয়োগ কৰক, ধন নিশ্চয় আপুনি অইন দিনৰ তুলনাত বেছি ধন উপাৰ্জন কৰিব পাৰিব। লগতে আজি কেৱল অচিনাকি ব্যক্তিৰ পৰাই নহয়, আপুনি বন্ধু বান্ধৱৰ পৰা অকণমান সতৰ্ক হৈ চলাৰ কিছু প্ৰয়োজন আছে, গতিকে গুৰুত্ব ৰাখিব। লগতে আজি আপোনাৰ জীৱনৰ সমস্যাবোৰ আপুনি জীৱনসংগীৰ আগত শ্বেয়াৰ কৰিব বিচাৰিব, কিন্তু তেখেতৰ নিজৰ ব্যক্তিগত হয়তো কথাবোৰহে আপোনাক ক'ব বিচাৰিব, যাৰ বাবে আপুনি হয়তো আপোনাৰ সমস্যাবোৰ বাদ দি তেখেতৰ সমস্যাবোৰহে শুনিবলগীয়া হ'ব পাৰে। লগতে যিকোনো কাম অংশীদাৰিত্বৰ পৰা দূৰত থাকিব। অংশীদাৰিত্ব লৈ আপুনি যদি কাম কৰে সেই ক্ষেত্ৰত আপুনি হয়তো পিছ পৰি ৰ'ব পাৰে। ব্যৱসায় বাণিজ্যত বিশেষকৈ আপুনি স্বতন্ত্ৰভাৱে কাম কৰাৰ চেষ্টা কৰক, তেতিয়া নিশ্চয় দিনটোত আগবাঢ়ি যাব পাৰিব। গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অৱশ্যে সুন্দৰভাৱে পাৰ হ'ব। লগতে পত্নীৰ পৰা যিমান আশা কৰিছিল সিমান আপুনি হয়তো আশা কৰা মতে ফলাফল নাপাব পাৰে। গতিকে পত্নীক সিমান আপুনি আশা কৰি নাথাকিব, নিজেই নিজৰ কাম বনবোৰ কৰাৰ চেষ্টা কৰক। বাকী বিদ্যাৰ্থীসকলৰ আজি নিজৰ ব্যক্তিগত পাঠ্যপুথি বাদ দিও বাহিৰা কিতাপ পঢ়িব ইচ্ছা কৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি পাৰ্টি নতুবা কোনোবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে, যি অংশগ্ৰহণে আপোনাৰ আজি মনত কিছু আনন্দ দিব। লগতে আজি ব্যৱসায় বাণিজ্যত ভাল লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আজি আপুনি আপোনাৰ ব্যৱসায়ক এক নতুন উচ্চতালৈ লৈ যাব পাৰিব। গতিকে যিসকল ব্যৱসায়ী আছে তেওঁলোকে ব্যৱসায়ত আজি নতুনত্ব অনাৰ চেষ্টা কৰক, নিশ্চয় উন্নতি প্ৰগতি কৰিব পাৰিব। লগতে নিজৰ মনোমোহা ব্যক্তিত্ব আৰু বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰে যদি আজিৰ দিনটোত, তেতিয়াহ'লে আজি মানুহৰ পৰা আপুনি মৰম চেনেহ লাভ কৰিব। আশা কৰা মতেই তেওঁলোকে আপোনাক সা সন্মান কৰাও পৰিলক্ষিত হ'ব। আজি অৱশ্যে আপুনি প্ৰেমত কিছু মতলীয়া হৈ থাকিব পাৰে আৰু আপোনাৰ বাবে প্ৰিয়জনে আজি যথেষ্ট সুখী হৈ থকাও পৰিলক্ষিত হ'ব। গতিকে প্ৰিয়জনকো আজি এই ৰাশিৰ ব্যক্তিসকলে সুখী কৰি ৰখা দেখা যাব। লগতে অভিজ্ঞ ব্যক্তিৰ সৈতে যিমান যোগাযোগত থাকিব সিমানেই আপোনাৰ বাবে আজি কিছু কথা নতুন কথা জনাৰ আজি সুবিধা লাভ কৰিব, সৌভাগ্য লাভ কৰিব। গতিকে অভিজ্ঞ ব্যক্তিৰ সৈতে আপুনি যোগাযোগত থকাৰ চেষ্টা কৰক। লগতে আপোনাৰ পৰিয়ালৰ ঘনিষ্ঠ কোনোবাই আজি আপোনাৰ লগত সময় কটাবলৈ বিচাৰিব। সময় কিছু বিচাৰিব পৰিয়ালৰ ঘনিষ্ঠ ব্যক্তিয়ে, কিন্তু তেওঁলোকৰ বাবে আপোনাৰ ওচৰত সিমান সময় নাথাকিব, যাৰ বাবে হয়তো সেইগৰাকী ব্যক্তি আপোনাক অকণমান বেয়া পাব পাৰে। কিন্তু এওঁলোকৰ বিদ্যাৰ ক্ষেত্ৰত আজি নতুনত্বৰ যুগ দেখা পোৱা গৈছে। নতুন নতুন বিষয় আজি অধ্যয়ন নতুবা আজি নতুন নতুন বিষয় এওঁলোকে কিছু আয়ত্ত কৰিব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নিজেই জীৱনটো উপভোগ কৰিব পাৰিব। আজি আপোনাৰ সন্তানৰ পৰাও আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা যথেষ্ট আছে যদি আপুনি বিবাহিত। লগতে আপুনি সন্তানৰ কিবা কথাৰ পৰা আপুনি যথেষ্ট সুখী হৈ পৰাও পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও আপোনাৰ প্ৰচুৰ শক্তি আৰু প্ৰচণ্ড উৎসাহে আজি ইতিবাচক ফলাফল কঢ়িয়াই আনিব আৰু ঘৰুৱা উত্তেজনা দূৰ কৰাত আজি সহায় কৰিব। গতিকে আপোনাৰ মনোবল, আপোনাৰ
উৎসাহ উদ্দীপনা আজি দিনটোত বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে সকলো কথাতে প্ৰেমৰ ভাৱ ধৰাটো সিমান ঠিক নহয়। ই আপোনাৰ সম্পৰ্কত কিছু পৰিৱৰ্তন আনিব পাৰে, বেয়া প্ৰভাৱ পেলাব পাৰে। গতিকে প্ৰেমত কিছু গুৰুত্ব ৰাখিব। লগতে বৈদেশিক বাণিজ্যৰ লগত যিসকল ব্যক্তি জড়িত তেওঁলোকে আজি আশা কৰা মতেই ফলাফল লাভ কৰিব। গতিকে ঘৰৰ পৰা বাহিৰত যদি আপুনি ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লেও আপোনাৰ দিনটোত লাভৰ পৰিমাণ যথেষ্ট দেখা পোৱা গৈছে। ইয়াৰ লগতে ব্যৱসায়ৰ লগত জড়িত এই ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভাৰ পূৰ্ণ ব্যৱহাৰ কৰিব পাৰিব। গতিকে আপুনি ব্যৱসায় তেতিয়াহ'লে ব্যৱসায়ত উন্নতি প্ৰগতিৰ যুগ আজি বিশেষভাৱে দেখা পোৱা গৈছে। আজি আপোনাৰ ব্যস্ততাৰ মাজতো আজৰি সময়ত আপুনি নিজৰ বাবে কিছু সময় উলিয়াব পাৰিব আৰু সেই সময় আপুনি পৰিয়ালৰ সদস্যৰ সৈতেও অতিবাহিত কৰিব পাৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি অৱশ্যে কথা বতৰাৰ মাজেৰে আপোনাৰ দিনটো পাৰ হ'ব। কিন্তু যিসকল বিবাহিত তেওঁলোকৰ বাহিৰা মানুহৰ হস্তক্ষেপে বৈবাহিক সম্বন্ধত অকণমান সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে যিমান পাৰে বিবাহিতসকলে কিছু সম্পৰ্কত গুৰুত্ব ৰাখিব। বাকী শিক্ষা দীক্ষাটো এওঁলোকৰ কিছু নতুন আগ্ৰহ বৃদ্ধি পোৱা দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি ব্যক্তিসকলে আজি চিন্তা অকণমান বেছিকৈ কৰা দেখা যাব। যি চিন্তাই অকণমান মনত হয়তো শান্তি নোহোৱা কৰিব পাৰে। গতিকে যিমান পাৰে আপুনি কমকৈ চিন্তা কৰাৰ চেষ্টা কৰক। আজি ইয়াৰ পৰা যিমানেই আপুনি আঁতৰি থাকিব সিমানেই আপুনি শাৰীৰিকভাৱে কিছু সুস্থ হৈ থকা দেখা যাব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ অসুস্থতাৰ বাবে হয়তো আপোনাৰ আৰ্থিক খৰচো আজি কিছু হ'ব পাৰে। অৱশ্যে আপুনি ধনতকৈ তেওঁলোকৰ স্বাস্থ্যৰ কিছু চিন্তা কৰাটোহে আপোনাৰ বাবে ভাল হ'ব। লগতে কিছুদিনৰ পৰা পিছুৱাই দিয়া ঘৰুৱা কামে আপোনাক আজিও হয়তো কিছু সময় ল'ব পাৰে। অৰ্থাৎ আজিও হয়তো সেই ঘৰুৱা কাম বনবোৰ পিছুৱাই যাব পাৰে। লগতে আজি কিছু সংঘাতৰ মাজতো আপোনাৰ প্ৰেম সম্বন্ধত মধুৰতা আহিব। প্ৰেম সম্বন্ধত যদিও সৰু সুৰা মতভেদ থাকিব তথাপি প্ৰেম সম্বন্ধত আজি দিনটো সুন্দৰভাৱে পাৰ হ'ব। আপুনি আশা কৰা স্বীকৃতি পোৱা বা পুৰস্কাৰ পোৱা কিবা প্ৰগ্ৰেম হয়তো অকণমান পিছুৱাই যাব পাৰে। অৰ্থাৎ আপুনি হয়তো সেই পুৰস্কাৰ বিতৰণত অংশগ্ৰহণ কৰিবলৈ সক্ষম নহ'ব পাৰে, নতুবা কিবা কাৰণবশতঃ সেই পুৰস্কাৰ অকণমান সাল সলনি হ'ব পাৰে। লগতে কিন্তু আপোনাৰ উৎসাহ আৰু উদ্দীপনাই বিশেষকৈ ইচ্ছা শক্তিয়ে আজি সকলো অসম্ভৱ কামো সম্ভৱ কৰি তোলা দেখা যাব। গতিকে যি অসম্ভৱেই নহওক আপুনি যদি দৃঢ় ইচ্ছা শক্তিৰে আগবাঢ়ি যায় তেতিয়াহ'লে সেই অসম্ভৱ কামবোৰো আজি সম্ভৱ হৈ পৰিব। ইয়াৰ উপৰিও পত্নীৰ সৈতে আজি দিনটো আপুনি সুন্দৰভাৱে উপভোগ কৰিব পাৰিব। বৈবাহিক সম্বন্ধৰ ফালৰ পৰা দিনটো আজি এক শুভ দিন, একেলগে সময় কটাব পাৰিব। গতিকে বৈবাহিক ক্ষেত্ৰত আজি দিনটো অতি শুভ দিন। আজি শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো এওঁলোকৰ দিনটোত কিছু আনৰ কথাই এওঁলোকক অনুপ্ৰেৰণা দিয়া শিক্ষা ক্ষেত্ৰত দেখা যাব। বাকী শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বহুদিন ধৰি চলি থকা বেমাৰ আজাৰৰ পৰা আজি হয়তো আপুনি অকণমান সকাহ লাভ কৰিব, স্বাস্থ্যত কিছু উন্নতি হ'ব। লগতে কমিশ্যন নতুবা ৰয়েলটি আজি এনে ক্ষেত্ৰৰ ফালৰ পৰা লাভৰ সম্ভাৱনা আপোনাৰ বেছি দেখা পোৱা গৈছে। লগতে বন্ধুসকলে আপোনাৰ সন্ধিয়াৰ বাবে কিছু পৰিকল্পনা কৰিব, নতুবা বন্ধুৰ সৈতে সন্ধিয়াৰ সময়খিনি আপুনি অতিবাহিত কৰিব লাগিব। সুখ সমৃদ্ধিৰ মাজেৰে সেই সন্ধিয়াৰ সময়খিনি অতিবাহিত হ'ব। আজি আপুনি অৱশ্যে খুব ৰোমান্টিক হৈ থকাও আপোনাক দেখা যাব। গতিকে আপোনাৰ প্ৰিয়জনৰ সৈতে কিছু সময় অতিবাহিত কৰিবলৈ আপুনি কিছু পৰিকল্পনা কৰাও দিনটোত আজি দেখা যাব। আপোনাৰ কামত অহা পৰিৱৰ্তনৰ বাবে আপুনি হয়তো অকণমান সুবিধাও লাভ কৰিব। বিশেষকৈ আপোনাৰ কৰ্মক্ষেত্ৰত কিবা পৰিৱৰ্তন হ'ব আৰু সেই পৰিৱৰ্তনে আপোনাক দিনটোত কিছু লাভ দিয়াও দেখা যাব। আজি এটা উপকাৰী দিন বুলি আপুনি প্ৰমাণিত কৰিব পাৰিব, কাৰণ বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটোত উপকাৰ হোৱা দেখা যাব আৰু যি কাম কৰিব সেই কাম আপোনাৰ পক্ষত যোৱা দেখা যাব।
আপুনি সকলো ক্ষেত্ৰত কৰ্মত বিশেষকৈ আপুনি শীৰ্ষস্থানত উপনীত হ'ব পাৰিব। জীৱনৰ এই সময়খিনি আপোনাক বিবাহিত জীৱনৰ সম্পূৰ্ণ আনন্দ দিব। গতিকে যিসকল বিবাহিত তেওঁলোকৰ বাবেও আজি দিনটো আনন্দৰ মাজেৰে পাৰ হ'ব আৰু যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবেও আজি দিনটো এক বিশেষ শুভ দিন হৈ পৰিব। অৱশ্যে শিক্ষাত ধৈৰ্যৰ পৰিমাণ অকণমান কমিব, পঢ়া শুনাত অকণমান ধৈৰ্য আজি কম হ'ব, বাকী কিন্তু সকলো দিশৰ পৰা শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকলে আজি নিজৰ শক্তিৰ ব্যৱহাৰ কৰি বিপদত পৰা ব্যক্তিক সহায় কৰাৰ চেষ্টা কৰক। তেনে কৰিলে আপোনাৰ দিনটোত আপুনি নিজকে কিছু সুখী কৰি ৰাখিব পাৰিব। লগতে যদি আপুনি জীৱনটো ভালদৰে চলিব বিচাৰিছে তেতিয়াহ'লে আপুনি ধন টকা পইচাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, কাৰণ ধন টকা পইচাৰ প্ৰতি গুৰুত্ব দিলেহে আজি দিনটো ভালদৰে আপুনি অতিবাহিত কৰিব পাৰিব। লগতে পত্নীৰ সৈতে সম্পৰ্কত থকা উত্তেজনাক আপুনি দূৰ কৰিবলৈ আজি যিমান পাৰে চেষ্টা কৰক। তেনে চেষ্টাই আপোনাক আজি সুফল দিয়াও দেখা যাব। পৰিস্থিতি উন্নত কৰাৰ দায়িত্ব আপোনাৰ ওপৰত থাকিব। গতিকে আপুনি সেই দায়িত্ব লৈ যদি সম্বন্ধত পৰিস্থিতি উন্নত কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি ভাল ফলাফল আজি লাভ কৰিব। লগতে কিন্তু সৰু কথাতে আপোনাৰ প্ৰিয়জনৰ লগত আজি কাজিয়া পেচালো হ'ব পাৰে, মতভেদো হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি কিন্তু অভিজ্ঞ লোকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ যিমান পাৰে আপুনি চেষ্টা কৰক আৰু তেওঁলোকে কি কয় কি নকয় সেই কথাবোৰ আপুনি শুনাৰ চেষ্টা কৰক। তেতিয়া আপোনাৰ দিনটো আৰু অকণমান শুভ হৈ পৰিব। কিবা ভাল খবৰ ভাল কথা আপুনি আজি জানিব আৰু শিকিব পাৰিব। লগতে আপোনাৰ হাতত যথেষ্ট সময় থাকিব, কিন্তু সেই সময় থকাৰ পিছতো আপুনি এনেকুৱা কাম কৰিব নোৱাৰিব যিয়ে আপোনাক মনত সন্তুষ্টি দিয়ে আৰু আপুনি হাতত সময় থকাৰ পিছতো মনে ভাল পোৱা কাম বনবোৰ কৰিবলৈ নোৱাৰিব। বেলেগ কামতহে আপুনি ব্যস্ত থাকিবলগীয়া হোৱা পৰিলক্ষিত হ'ব। কিন্তু আপুনি আপোনাৰ পত্নীৰ সৈতে আজি সম্বন্ধত বৰ বিশেষ সিমান মধুৰতা অনুভৱ নকৰিব, কাৰণ প্ৰিয়জনে আপোনাক সিমান ছাপোৰ্ট নকৰিব, অকণমান অস্বস্তি অনুভৱ কৰিব পাৰে যিসকল বিবাহিত ব্যক্তি। গতিকে সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি বিশেষ গুৰুত্ব দিয়াৰ আজি প্ৰয়োজন আছে। বাকী অৱশ্যে শিক্ষা দীক্ষাত শুভ, কাৰণ তেওঁলোকে শিক্ষাগুৰু আৰু জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লাভ কৰিব, উপদেশ লাভ কৰিব। গতিকে সেই ক্ষেত্ৰত শুভ। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা শক্তিৰ অভাৱে আপোনাক কিছু আৱেগিক আৰু মানসিক সমস্যাত আবদ্ধ কৰি ৰাখিব পাৰে। গতিকে যিমান পাৰে ইচ্ছা শক্তি বৃদ্ধি কৰাৰ চেষ্টা কৰক। আজি কেৱল বহি থকাৰ পৰিৱৰ্তে আপুনি এনে কাম কৰক যাতে আপোনাৰ উপাৰ্জনো বৃদ্ধি পায় আৰু আপোনাৰ ঘৰত ধন টকা পইচাৰ লগতে আপোনাৰ সা সম্পত্তিৰো বৃদ্ধি পায়। লগতে পৰিয়ালৰ লগত যিমান পাৰে আপুনি অভদ্ৰ আচৰণ নকৰিব, কাৰণ আপোনাৰ কিবা কথাই আপোনাৰ আচৰণে হয়তো পৰিয়ালত কাৰোবাক অকণমান মনত আঘাত দিব পাৰে। গতিকে গুৰুত্ব ৰাখিব, যাৰ ফলত পৰিয়ালত শান্তি বিঘ্নিত হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। কিন্তু আজি দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। সন্ধিয়াৰ বাবে আপুনি এটা বিশেষ কিবা কাম কৰাৰ পৰিকল্পনা কৰক আৰু যিমান পাৰি সন্ধিয়াৰ সময়খিনি আপুনি ৰোমান্টিক কৰি তোলাৰ চেষ্টা কৰক। তেনে কৰিলে দিনটো আপোনাৰ ৰাতিপুৱাৰ ভাগত চলা চিন্তাবোৰো আপোনাৰ নোহোৱা হ'ব। যদি আপুনি নতুন ব্যৱসায় বা ব্যৱসায়ৰ পৰিকল্পনা আৰম্ভ কৰাৰ কথা ভাবি আছে তেন্তে অতি সোনকালে সেই সিদ্ধান্ত লোৱাৰ চেষ্টা কৰক। সেই নতুন সিদ্ধান্তই আপোনাক আজি ভাল ফলাফল দিয়া পৰিলক্ষিত হ'ব। আপুনি যি কৰিব বিচাৰে তাৰ দিশত পদক্ষেপ ল'বলৈ আপুনি ভয় নকৰিব, কাৰণ মনত মাজে সময়ে ভয় চলিব পাৰে, কিন্তু ভয় আঁতৰ কৰি আগবাঢ়িলে আপোনাৰ জীৱনত উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। লগতে আজি আপোনাৰ কিছুমান বন্ধু আপোনাৰ ঘৰলৈ আহিব পাৰে আৰু আপুনি তেওঁলোকৰ লগত কিছু সময় অতিবাহিত কৰিব লাগিব। অৱশ্যে এইখিনি সময়ত যিমান পাৰে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা আপুনি দূৰত থাকক, নহ'লে হয়তো আপোনাৰ
আৰ্থিক স্থিতি দুৰ্বল হ'ব পাৰে, নতুবা স্বাস্থ্যত আজি দুৰ্বলতা আহিব পাৰে। লগতে আপোনাৰ বিবাহিত জীৱনটো আজি সুখী কৰি তুলিবলৈ যিমান পাৰে প্ৰচেষ্টা কৰক আপুনি, কাৰণ আশা কৰাতকৈ আপুনি আজি ভাল ফলাফল নিশ্চয় লাভ কৰিব। গতিকে বৈবাহিক সম্বন্ধটো আপোনাৰ দিনটো আজি শুভ দেখা পোৱা গৈছে। শিক্ষা দীক্ষাত অকণমান অৱশ্যে ৰাতিপুৱাৰ ভাগত হয়তো পঢ়িবলৈ সিমান সময় নাপাব, কিন্তু সন্ধিয়াৰ সময়খিনি পঢ়া শুনাৰ বাবেও শুভ হৈ পৰিব। বাকী শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি পৰিস্থিতিৰ ওপৰত যিমান আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব, নতুবা পৰিস্থিতিত যদি আপুনি যিকোনো পৰিস্থিতিত অংশগ্ৰহণ কৰিব, তেতিয়া দেখিব আপোনাৰ অস্থিৰতা নাইকিয়া হৈ পৰিব আৰু অতি সোনকালে আপুনি সকলো সমস্যা সমাধান কৰিব পাৰিব। গতিকে সমস্যাৰ বিষয়ে যদি চিন্তা কৰি থাকে তেতিয়াহ'লে একো নহয়, কিন্তু চিন্তা নকৰি আগবাঢ়ি গ'লেই সকলো সমস্যা আজি সোনকালে সমাধান হৈ পৰাৰ সম্ভাৱনা যথেষ্ট আছে। লগতে যিমান পাৰে আপুনি বুদ্ধিৰ প্ৰয়োগ কৰি যদি কাম কৰে, নতুবা বুদ্ধিৰ প্ৰয়োগ কৰে, তেতিয়াহ'লে আজি আপুনি অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰিব। বুদ্ধিৰ বলেৰে আপুনি ধন উপাৰ্জন কৰাৰ আজি সম্ভাৱনা যথেষ্ট আছে। ইয়াৰ উপৰিও বন্ধু বান্ধৱীক আপোনাৰ উদাৰ স্বভাৱৰ সুবিধা ল'বলৈ নিদিব, কাৰণ কোনোবা বন্ধু বান্ধৱী আপোনাৰ উদাৰ স্বভাৱৰ সুবিধা ল'ব বিচাৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব আৰু অকণমান সতৰ্ক হৈ চলিব, কাৰণ কোনোবা ব্যক্তিয়ে আজি আপোনাক ঠাট্টা কৰিব পাৰে, নতুবা ফ্লাৰ্ট কৰাৰ আজি সম্ভাৱনাও যথেষ্ট আছে। গতিকে গুৰুত্ব ৰাখিব। কিন্তু দালাল আৰু ব্যৱসায়িকসকলৰ বাবে আজি এটা ভাল দিন। তেওঁলোকৰ চাহিদা বৃদ্ধি পাব, তেওঁলোক আজি লাভান্বিত হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। লগতে আজৰি সময়ত নিজৰ বাবে সময় বিচাৰি পোৱাটো খুব কঠিন, কিন্তু আজি আপুনি এনেকুৱা এটা দিন আপোনাৰ বাবে যেতিয়া আপুনি নিজৰ বাবে যথেষ্ট আজৰি সময় লাভ কৰিব। আজৰি সময়ে আপোনাক আজি স্বাস্থ্যটো কিছু সুস্থতা দিয়া দেখা যাব। কিন্তু আপোনাৰ বৈবাহিক সম্বন্ধত আপোনাৰ প্ৰিয়জনে হয়তো আপোনাৰ ব্যক্তিগত কিবা গোপনীয় কথা পৰিয়াল নতুবা বন্ধু বান্ধৱীৰ ওচৰত উদগাই দিব পাৰে, যি সেই কথাই আপোনাক আজি ব্যক্তিগতভাৱে প্ৰভাৱ পেলাব। গতিকে যিমান পাৰে প্ৰিয়জনকো আপুনি নিজৰ গোপন কথা কোৱাৰ পৰা দূৰত থাকিব আৰু সম্বন্ধত অকণমান গুৰুত্ব ৰাখিব। বাকী পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে আজিৰ দিনটোত মনত অনুপ্ৰেৰণা এওঁলোকে লাভ কৰিব। আনৰ পৰা কিবা হয়তো অনুপ্ৰেৰণা আজি শিক্ষা ক্ষেত্ৰত লাভ কৰিব পাৰে এই কুম্ভ ৰাশিৰ ব্যক্তিসকলে। বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকল আজি সফলতাৰ খুব ওচৰ চাপি গৈ আছে, কিন্তু আপোনাৰ শক্তিৰ মাত্ৰা আজি কিছু হ্ৰাস পাব। গতিকে আজিৰ দিনটোত আপুনি যিমান পাৰে নিজৰ শক্তি বৃদ্ধি কৰাৰ চেষ্টা কৰক, কাৰণ কম সময়ৰ ভিতৰত কম দিনৰ ভিতৰত আপুনি সফলতাৰ ওচৰ পাবগৈ। গতিকে গুৰুত্ব ৰাখিব। যদি আপুনি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ পৰা ধন ধাৰে লৈ থৈ দিছিল, তেন্তে আজি সেই ধন ঘূৰাই দিয়ক, কিয়নো অনাগত দিনত হয়তো আপোনাৰ বিপক্ষে পদক্ষেপ কিবা আইনী পদক্ষেপো ল'ব পাৰে। গতিকে ধন ঘূৰাই দিয়াৰ চেষ্টা কৰক। লগতে বন্ধু বান্ধৱী আৰু আত্মীয় কুটুম্বই আপোনাক সহায় কৰিব আৰু তেওঁলোকৰ লগত আপুনি বহুত আজি সুখী যেন অনুভৱ কৰিব। গতিকে বন্ধু বান্ধৱ আত্মীয় কুটুম্বৰ পৰা আপুনি সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। লগতে কিছুদিনৰ পৰা এই ৰাশি ব্যক্তিসকলে খুব নিজকে অকলশৰীয়া যেন অনুভৱ কৰি আছে, কিন্তু আজি কিছু মানুহৰ সংগী লাভ কৰা দেখা যাব। সহকৰ্মীসকলে হয়তো আজি সহায়ৰ হাত আপোনাৰ ওচৰলৈ আগবঢ়াব, কিন্তু তেওঁলোকে বেছি সহায় আপোনাক কৰিব নোৱাৰিব, কাৰণ আপুনিয়েই হয়তো নিজৰ কাম বনৰো দায়িত্ব ল'ব লাগিব, নতুবা আপুনি ঘৰৰো আজি কিছু দায়িত্ব ল'বলগীয়া হোৱা পৰিলক্ষিত হ'ব। বিশেষকৈ ঘৰত সিঁচৰিত হৈ থকা কাম বনবোৰ, সিঁচৰিত হৈ থকা বয় বস্তুবোৰ আপুনি আজি যত্ন ৰাখিব লাগিব, গুৰুত্ব দিব লাগিব। আজৰি সময় আপুনি তেনেদৰেই কিছু ঘৰৰ কাম বন কৰাত সময় অতিবাহিত কৰিব লাগিব। আজি অৱশ্যে আপুনি নিজে উপলব্ধি কৰিব,
কাৰণ জীৱনসংগীয়ে আপোনাক কিমান গুৰুত্ব দিয়ে সেইটো আপুনি আজি নিজে অনুভৱ কৰিব পাৰিব। গতিকে প্ৰেম সম্বন্ধ, বৈবাহিক সম্বন্ধত আজি মধুৰতা আহিব। বিদ্যাত অৱশ্যে আজি দিনটো অকণমান মধ্যম, কাৰণ পঢ়া শুনাৰ ক্ষেত্ৰত মনত কিছু চঞ্চলতা থকা মীন ৰাশিৰ ব্যক্তিসকলৰ পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বেঙুনীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।